ভোট দিবলৈ নহ'ব আৰু তই শুনিছনে আৰু শুন তই ভোট যে দিবলৈ যাবি তহঁতক এনেকৈ গ'লে ভোট দিবলৈ নিদিয়ে ভোটাৰ আই ডি কাৰ্ড আছে নাই এতিয়া উলিয়াই দেখুৱাব নালাগে তহঁতে ভোটাৰ আই ডি কাৰ্ড লৈ যাব লাগিব আৰু এটা কথা আগতেতো ভোট দিছ এইবাৰ ভোটটো অলপ বেলেগ এইবাৰ ভোটটো বেলেগ তহঁতে জানা নাই ইভিএমটোতো আগতে আছে কিন্তু এইবাৰ বেলেগ এটা মেচিন আহিছে সেইটোৰ নাম ভিভিপেট তহঁতকতো এতিয়া মানে একেবাৰে লাভ নাই এতিয়া কথাটো এইটো কি কৰিবি ইয়াত তহঁতে ভোটটো টিপিলি টিপাৰ লগে লগে সেইটো দেখিবি তহঁতে কাক ভোট দিছ আগতে তই আহি যোৱা গাঁৱত বহুত পাৰ্টি আছিল নহয় এতিয়া মই ভোটটো তাত টিপিলোঁ কিন্তু কৰিছেনে নাই মোৰ সন্দেহ মাছৰ সেইটো নহয় তহঁতে ভোট দিছ নাই এক মিনিট পঢ়াল মন নাই কথাটো বুজি পাব লাগিব কথাটো বুজি পাব লাগিব তই য'ত ভোট টিপিছ লগত মেচিনটো থাকিব তাত দেখিবি ঘপকৈ তই ক'ত ভোট দিছ সেই চিনটো লগলৈ গুচি যাব তই দেখি থাকিবি তই বেলেগ কোনেও নেদেখে সেইটো টেনশ্যন নহয় অকল তই দেখিবি সেইটো মেচিনৰ নাম ভিভিপেট সেইটো ভালকৈ চাবি যে ভোটটো দিওঁতে সেইটো ওলাইছে নাই ওলাবই টেনশ্যন ল'বলগীয়া নাই কিন্তু এইটো চাই আহিবি ভোটাৰ আই ডি কাৰ্ড লৈ যাবি তহঁতে আৰু নিজৰ এই মোৰটো দিছে যেতিয়া ভগৱানে এইটো কথা আজিৰ পৰা মদ খোৱা বন্ধ তহঁতে মদ খায় তহঁতে মদ খালে কি কৰিম মই আমি কিন্তু বিবেকক ভোট দিম দেই কোনোবাই যদি দিবলৈ আহে তহঁতি তৎক্ষণাত গৈ পুলিচত খবৰ দিম এতিয়া বিহুৱে জীৱন ভিডিঅ'টো বনাইছিলে ইমান ধুনীয়া লাগিছিলে নহয় মই কৈছোঁ নহয় এনেকুৱা কৈছিলে আমি এনেও ভোট দিলেও জিকিবলৈ থকাটো জিকিব হাৰিবলৈ থকাটো হাৰিবই দুটা মানুহৰ ভোটে কি আহে যে হয় ন আমি ফুৰিবলৈহে যাম এজনীহে ব্ৰহ্মচাৰী ওলালে ক্লাছত যিহে ফিতাহী কথা গণতন্ত্ৰৰ কথাখন ক'ব শুনি থাকিবই নোৱাৰে সঁচাকৈ বা কিহৰ ডেমক্ৰেচিডাল 5 বছৰ মূৰে মূৰে ভোট দি জিকাব আৰু সিহঁতি কিডাল কৰিছে আমাৰ গাঁও সেই ৰাস্তাডালে ভাল হোৱা নাই সঁচাকৈ পাই অলিম্পিকত জিকিলে লাখ টকা আৰু বৰ্ডাৰত গৈ গুলি খোৱাকেইটা প্ৰায় 1 লাখ টকা কাৰ লোন 7%, ইফালে এডুকেশ্যন লোন 12%। কথা ক'বলৈ আহে গণতন্ত্ৰ বৈ আব্ৰাহাম লিংকন ওলাবলৈ আহিছে বৰ বুজিলি গণতন্ত্ৰ আৰু আব্ৰাহাম লিংকন মহিলা নহয় পুৰুষ হয় বৰ একেবাৰে গণতন্ত্ৰ বুজিলে গণতন্ত্ৰ কি জানো আব্ৰাহাম লিংকনে কৈ গৈছে ৰাইজৰ বাবে ৰাইজৰ দ্বাৰা ৰাইজৰ চৰকাৰ আৰু তহঁতি যদি এটা ভোট দিয় তহঁতৰ প্ৰতিটো ভোটেৰেহে গৈ এজন প্ৰতিনিধি জিকে গৈ আৰু তহঁতি ভোট দিলেহে তহঁতৰ মানে তহঁতি যিজনক ভাল পাওঁ সেইজন প্ৰতিনিধিয়ে গৈ তহঁতৰ সেই ৰাস্তাটোৰ কথা আমাৰ সমস্যাবোৰৰ কথা গৈ লোকসভাত ক'বগৈ বুজি পাইছ কথাটো হওঁতে হয় আমিও এতিয়াহে কথাটো বুজি পাইছোঁ বুজিছেনে সঁচাকৈ পাই আমিও প্ৰতিজনে ভোটৰ প্ৰতি দায়িত্বশীল হ'ব লাগে আমি প্ৰত্যেকজনেই যদি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰোঁ নিজে যোগ্য বুলি হোৱা প্ৰাৰ্থীজনক ভোট দিওঁ তেতিয়াহে গণতন্ত্ৰৰ উন্নতি হ'ব আৰু পৰিৱৰ্তন আহিব আৰু আমি প্ৰথমবাৰ ভোটাধিকাৰ পাইছোঁ গতিকে আমি এইটো উৎসৱ বুলি ল'ব লাগে এটা কথা জানো ভাৰতৰ 75% ইয়াং ভোটাৰ হয় আৰু যদি আমি 75% দায়িত্বশীল হৈ ভোটাধিকাৰটো বুজি নাপাওঁ তেতিয়াহ'লে আমাৰ গণতন্ত্ৰ কেনেকৈ চলিব
কৰি থাকিব আৰু চা ভোটাধিকাৰ কেৱল অধিকাৰ নহয় আমাৰ মৌলিক কৰ্তব্যও হয় গতিকে আমি আমাৰ দেশৰ প্ৰতি আমাৰ দায়িত্ব পালন কৰিব লাগে আৰু তাৰ লগতে নিজৰো ৰক্ষা কৰিব লাগে নিজৰ অসুবিধাসমূহৰ কথা তেতিয়া গৈ পৰিবগৈ যেতিয়া তহঁতৰ প্ৰয়োজন হোৱা প্ৰতিনিধিজনক ভোট দি জিকাব পাৰিবি আৰু এটা ভোটেৰেহে গৈ এজন প্ৰতিনিধি সদায় জিকেগৈ আজি ফুৰিবলৈ নগ'লে একো নহয় দিয়া আজি আমি ভোটটোকে দিবলৈ যাওঁ ভোটটো দিলে অন্ততঃ আমি যোগ্য বুলি ভবা প্ৰাৰ্থীজনে জিকিব পাৰে তেতিয়াহে আমাৰ কামবোৰ কৰিব হয়নে নহয় হ'ব আমি ভোট দিবলৈকে যাওঁ বুলি ভোটাৰ আইডি আনিছা নাই লগত ভোটাৰ আইডি নাই নহ'ব তহঁতি কিনা যে মদ খাই লৈ এইবোৰ কি বিহু সংস্কৃতি ৰক্ষা কৰিব লাগে নাই বিহু আমাৰ জাতীয় সংস্কৃতি সেই জাতীয় সংস্কৃতিটো ইলেকশ্যনৰ লগত কেলে সামঞ্জস্য ৰাখিছে নহয় ইলেকশ্যন মানে ইলেকশ্যনটো 5 বছৰ মূৰত এবাৰহে আহে বিহুচোন প্ৰতি বছৰ আহি থাকে সেইকাৰণে শুন তহঁতি কথাটো বুজ আমি বোলো বিহুটো সদায় মাৰিয়ে থাকিম বিহু প্ৰেক্টিচ হৈ থাকিব ইলেকশ্যনটো আহিছে চব মানুহে গম পোৱাকৈ বিহু এখন ইলেকশ্যনৰ নামতো গাই দিছোঁ বোলো মানুহবোৰে গম পাওঁ ইলেকশ্যন হৈ যায় তই গম পাইছ না ইলেকশ্যন কেতিয়া আহিছে তই জানো ইলেকশ্যন কেতিয়া আহিছে মই নাজানো ক'ৰপৰা গম পাবি মদ গাল দিন দুপৰতে খাই এইখনে উৎপাত ইলেকশ্যন আহিলে মোক ইলেকশ্যন মানে আমাৰ যোনকেইটা প্ৰতিনিধি উঠিছে তেওঁলোকে মোক জাননী দিব তেওঁলোকে মোক জাননী দি ক'ব ধুনীয়াকৈ মোক মাইনা এটা দিব মই ধুনীয়াকৈ ইলেকশ্যনত ভোট দিম সেইটোৱে একদম উল্টো কথা যোৱাবাৰ যে তোমাৰ ঠেঙালগাঁও কিন্তু হেৰি নামৰ খোজ কাঢ়ি গৈ আছে সি আহিলে গাড়ী লৈ গাড়ীখন ৰখালে নবন্ধু দেখিছো নামি আহিছে নামি আহি মোৰ হাতে বয়ে ধৰিছে নহয় মাইনা যোনটো মানে মই যাবই নিবিতে সি মোক মাইনা নামি তাৰপৰা মোক হাতে বয়ে বন্ধ কৰি দিয়া বোলে মোক ভোটটো দিবা মই বাৰু তোমাকে ভোটটো দিম এই ভাগে এইবোৰ কৰোঁতে কৰোঁতে দেশখন চেচকৈ নিলি তহঁতিকেইটাই গম পাইছনে এই তহঁতক এই মদ দিয়াকেইটাই কি ৰাইজক প্ৰতিনিধিত্ব কৰিবগৈ আগলৈ গৈ যি নহয় গম পাইছে নাই আমি য'ত লেনদেন নাই এইবোৰ কথা নহয় তহঁতি গম পাইছ নাই এই আমি গম নাপাওঁ নহয় গম পাবি ক'ৰপৰা গম পাবি কেনেবাকৈ হয় তহঁতক নিব সেইকেইটাও নিজেও চব যাব নাই বেয়া কথা দেই গম পাইছে সেইটো কোনে দিছে এইবোৰ মদ খাই লোকৰ পইচা বস্তু লৈ ভোট দিয়াটো ডাঙৰ কথা নহয় নিজৰ বিবেকে ভোট দিবি এইপিনে শুনিছে নাই খালে চাহ চটাই আছেগৈ খাওঁতে খাওঁ এইটোতো ফুলি অৱস্থাই নাই মোৰ খবৰ চাহ তাহ এই চোলাই ঘটা যে এই চোলাই কৰা মানুহ মই কিন্তু শুনিছে নাই আমি কিন্তু চোলাই নাখাওঁ মানুহৰ নিজৰ বিবেকে ভোট দিব ইলেকশ্যনটোতে 11 এপ্ৰিলত ইলেকশ্যন আহিছে এতিয়া কৈ আছ মইতো অন্ধ ছোৱালীজনীয়ে কেনেকৈ ভোট দিবলৈ যাম তই কেলে চিন্তা কৰিছ মই তোৰ লগত যাম নহয় তই ডাঙৰ কামবোৰ কিয় খুৱাই দিবি মই দিছোঁ নহয় তইহে নিদিব মই গৈ তোৰ তই কি কথা ক'বলৈ গৈছ আমাৰ এইটো চকুৱে ভালকৈ নেদেখেই কেনেকৈ ভোট কেন্দ্ৰত গৈ ভোট দিবগৈ সেই তাত মানুহৰ নামেই আছে নে জন্তুৰ নামেই আছে আমাৰ কেনেকৈ দেখিব নাই নালাগে ৰে আমাৰ তাই ভোট দিবলৈ যাব নালাগে খুৰী এইখন আপুনি কি ক'বলৈ আহে আজিকালি চৰকাৰে এইবোৰ চব ব্যৱস্থা কৰিছে নহয় কাৰোবাৰ যদি কিবা অসুবিধা হয় তেওঁলোকে সকলোৰে সুবিধা কৰি দিব কিয় যোৱাবাৰ দেখোন পঞ্চায়তৰ ইলেকশ্যনত ইহঁতে তদাৰকৰ প্ৰত্যেকটোৱে দি থৈ আহিছে কিন্তু পিছতৰ পৰাই উঠিব নোৱাৰে এইবোৰ একো চিন্তা নকৰিব হয়নে বাৰু আপুনি কেলে ইমান চিন্তা কৰিছে যোৱাবাৰ ইলেকশ্যনত সিও ভোট দিবলৈ গৈছে নহয় চৰকাৰে এইবিলাক সুবিধা কৰি থৈছে তাইও ভোট দিবলৈ যাব পাৰিব মই লগত যাম নহয় আৰু তাই নেদেখিলে কি হ'ব তাই নেদেখিলেও তাই জাক দিবলৈ মন কৰিছে তাইৰ কথা কোনোবা এজনৰ লগত লৈ যাব পাৰে এইটো সুবিধা তেওঁলোকে দিছে আৰু এনেকৈ সকলোকে দিবলৈ অধিকাৰ সেইটো প্ৰদান কৰিছে চৰকাৰে গতিকে একোৱে চিন্তা নকৰিব গতিকে আমি সকলোৱে ভোট দিয়াৰহে কথা এইটো চিন্তা কৰিবলগীয়া কথা নাই নহয় তাইহে চকুৰে কম দেখে তুমি লগতে যাবা
নিজৰ ভনীয়েকজনীৰ লগত যোৱা কি আপত্তি আছে তাত গৈ ক'লেই হ'ল যে আমাৰ এই চকুৰে নেদেখে গতিকে তাই লগত লৈ গৈ পেলাই একেলগে তোমালোকে ভোটটো দিব পাৰিবা তোমাৰ হৈ পেলাই তেওঁক ভোটটো দি দিব তাইৰ লগত থাকিব এইটো কি সমস্যাটো আছে কিন্তু লগত নহয় লগত কিন্তু ভোটাৰ ID কাৰ্ডটো লৈ যাব লাগিব লগত ভোটাৰ ID কাৰ্ডটো লৈ যাব লাগিব আৰু এই তাত শাৰী পাতি থাকিব নালাগে নহয় কোনোবাই যদি খোজকাঢ়িব নোৱাৰে বা তেনেকুৱা কিবা বিশেষ অক্ষম ব্যক্তি আছে এতিয়া তেওঁলোকৰ কাৰণে বিশেষ ব্যৱস্থা কৰা হুইল চেয়াৰ আছে খোজকাঢ়িব নোৱাৰিলে চকুৰে নেদেখিলে লগত মানুহ লৈ যাব পাৰিব গতিকে তাৰ কাৰণে আমাৰ বহুমূলীয়া ভোটটো যদি নিদিয়াকৈ থাকোঁ আমি কেনেকৈ ভাল এজন প্ৰতিনিধি পাম হয়তো ভাৰতবৰ্ষৰ গণতন্ত্ৰ আমি কেনেকৈ প্ৰতিষ্ঠা কৰিম সুস্থ গণতন্ত্ৰ এইটো আমাৰ অধিকাৰ নহয় এইটো আমাৰ এটা মৌলিক কৰ্তব্য এইটো অকল মৌলিক অধিকাৰেই নহয় এটা মৌলিক কৰ্তব্য গতিকে আহক আমি সকলোৱে ভোট দিওঁ আৰু এখন সুস্থ সবল ভাৰতবৰ্ষ প্ৰতিষ্ঠা কৰোঁ আৰু সুস্থ সবল গণতন্ত্ৰ প্ৰতিষ্ঠা কৰোঁ তেতিয়াহ'লে বিহুটো আকৌ এবাৰ গাওঁ সঠিক অৰ্থত তেতিয়াহে ভাল পাব যেতিয়া আপোনালোক সকলো অকল আপোনালোক যিসকল ইয়াতে উপস্থিত আছে আপোনালোক নহয় সকলো দলে বলে ওলাই আহি 11 এপ্ৰিলত আমাৰ যেতিয়া ভোটিং হ'ব আপোনালোক সকলো নিজৰ নিজৰ পলিং ষ্টেচনত যাব আপোনাৰ নিজৰ ভোটিং ৰাইটটো সাব্যস্ত কৰিব তেতিয়াই আমাৰ গণতন্ত্ৰৰ জয় মই এই সুযোগতে মই পথিকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব কম সময়ৰ ভিতৰত তেওঁলোকে এই বাটৰ নামখন প্ৰস্তুত কৰি ওলাইছিল আৰু এঠাইত তেওঁলোকৰ এটা কাৰ্যসূচী আছে গতিকে মই আপোনালোক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াতে থকাৰ বাবে আৰু আপোনালোক সকলোকে 11 এপ্ৰিলত আপোনালোকৰ নিজৰ নিজৰ পলিং ষ্টেচনত যাবলৈ অনুৰোধ জনাই আৰু ময়ো কিজানি আপোনালোকক লগ পাম সেইদিনাখন সেই অনুৰোধটো জনাই এই যিটো মেছেজ সেই মেছেজটো আপোনালোকৰ ঘৰত আপোনালোকৰ চুবুৰীত সকলোকে দি দিয়ক যাতে সকলোৱে একগোট হৈ একত্ৰিতভাৱে 11 এপ্ৰিলত আহে আৰু ভোটদান কৰে যাতে এজন সঠিক আপোনালোকৰ ৰাইজৰ প্ৰতিনিধি লোকসভালৈ যায় আৰু আপোনালোকৰ আমাৰ এই অঞ্চলৰ যিখিনি অভাৱ অভিযোগ স্পষ্টভাৱে দাঙি ধৰিব পাৰে এইটো আশা ৰাখি মই পথিকক